চৰকাৰে ভাবিছে যে মোৰ নামটো উল্লেখ কৰি ভাবুকি প্ৰদান কৰি পৰৱৰ্তী দিনসমূহত সংগ্ৰামী কাৰ্যসূচীত তেওঁলোকে যাতে অংশগ্ৰহণ নকৰে এটা তেওঁলোকে মানে ভয় ভাবুকি দিবলৈ চেষ্টা কৰিছে। কিন্তু এটা কথা মনত ৰখা দৰকাৰ, চৰকাৰে আমি জীৱনত কেতিয়াও কোনো ধৰণৰ ভয় ভাবুকি, কোনো ধৰণৰ প্ৰৰোচনা আৰু কিনাৰ যি ৰাজনীতি তাৰ পৰা আমি সদায় বিৰোধিতা কৰি আহিছোঁ আৰু সেই সেনেকুৱা ধৰণৰ ভয় ভাবুকিৰ ৰাজনীতিক আমি কেতিয়াও আমি ভয় নকৰোঁ আৰু আমি কেতিয়াও প্ৰশ্ৰয় নিদিওঁ। তেওঁলোকক কৈ থ'ব খুজিছোঁ, অসমৰ জনগণৰ অধিকাৰৰ কাৰণে, আমাৰ মাটি ভেটি ৰক্ষাৰ কাৰণে, ভাষা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে সকলো ধৰণৰ প্ৰত্যাহ্বান অতিক্ৰম কৰি আমি যুঁজি আছোঁ আৰু ভৱিষ্যতৰ দিনতো যুঁজি থাকিম। অতদিনৰ পৰা যুঁজি আছোঁ আৰু পৰৱৰ্তী দিনসমূহতো যেতিয়া এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান আহিব তাৰ বিৰুদ্ধে যুঁজিম। তেওঁলোকৰ এই চাৰ্জশ্বিটত নাম তেওঁলোকে যিটো লিপিবদ্ধ কৰা যিটো কথা, এই কথাৰ যোগেদি আচলতে তেওঁলোকে এটা ইংগিত দি চাব খুজিছে, এটা পানী বোমা দলিয়াব খুজিছে। কিন্তু স্পষ্ট কথা, অধিকাৰ বিচৰা সংগ্ৰাম আৰু অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰামত আছোঁ আৰু ভৱিষ্যতেও থাকিম। প্ৰণৱ দলে জামিনত মুক্তি লাভ কৰিছিলে, কিন্তু কৰাৰ সম্ভাৱনা আছিলে, কিন্তু সেইদিনাখনতে NSA লগাই দিছে। আদিত্য ৰাভাক অতি সুপৰিকল্পিতভাৱে জেললৈ নিক্ষেপ কৰা হৈছে। ভূমিৰ অধিকাৰৰ সংগ্ৰাম, আন বিভিন্ন সংগ্ৰামত যি ধৰণে তেওঁলোকে দমন কৰিবৰ কাৰণে পুলিচ মিলিটাৰী লগাই ভয় ভাবুকি খুৱাই বন্ধ কৰিবলৈ চেষ্টা কৰিছে, সেই কোনো ধৰণৰ তেওঁলোকৰ প্ৰচেষ্টা কোনো সংগ্ৰামী জনতাই কেতিয়াও নামানে, সহ্য নকৰে। পৰৱৰ্তী দিনসমূহত তাৰ সমুচিত প্ৰত্যুত্তৰ চৰকাৰে পাব। এইটোতো বিজেপি চৰকাৰৰ ৰাজনীতি। তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন উপায় অৱলম্বন কৰে, ভয় ভাবুকি খুৱাই, বিভিন্ন ধৰণৰ আইনৰ পাকচক্ৰত মানুহক ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে জেললৈ নিক্ষেপ কৰে আৰু তেওঁলোকৰ চিন্তা, তেওঁলোকৰ লক্ষ্য উদ্দেশ্যৰ বিৰুদ্ধে থিয় দিলে, অন্যায়ৰ বিৰুদ্ধে মাত মাতিলে তেওঁলোকে যিকোনো ধৰণৰ ষড়যন্ত্ৰ আৰু কূটকৌশলৰ তেওঁলোকে সূচনা কৰে। গতিকে এই যিটো অগণতান্ত্ৰিক আৰু ফেচিবাদী তেওঁলোকৰ যিটো মানসিকতা, তেওঁলোকৰ যিটো দমন আৰু উৎপীড়নৰ যিটো ৰাজনীতি, এই ৰাজনীতি বৰ বেছিদিন টিকি নাথাকে। জনতাৰ শক্তিক তেওঁলোকে যন্ত্ৰৰ মন্ত্ৰত তেওঁলোকে উমান পালে পৰৱৰ্তী দিনত সমগ্ৰ দেশতেই গণতন্ত্ৰত জনতাৰ যিটো মূল শক্তি, গণতন্ত্ৰ সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে জনসাধাৰণৰ যিটো মূল চালিকা শক্তি, তাক ভয় ভাবুকি খুৱাই দমন কৰি নিশেষ কৰাৰ ষড়যন্ত্ৰ সাধাৰণ ৰাইজে উফৰাই দিব, এই কথা নিশ্চিত।